চাওক গাইছ আমাৰ বাইদেৱে ছাগলী কেনেকৈ নিছে। আমাৰ বাইদেউৰ বহুত খং উঠিছে, ছাগলীজনীয়ে পোৱালীকেইটাক গাখীৰ নিদিয়ে, সেইকাৰণে টানি টানি ভিতৰত লৈ গৈছে। এনেকৈ চুচে যে দুখ পাব তাই, ভৰি চৰি হাত চাত ভাঙি যাবগৈ। কৃষ্ণ মোক ভৰিত গছকি দিলে। এনেকুৱা ছাগলী নে পোৱালীক গাখীৰ নিদিয়ে চা। এনেকুৱা ছোৱালী এই দুটা পোৱালী গাখীৰ নিদিয়ে পোৱালীকেইটাক মাকজনীয়ে। বাইদেউৰ খং উঠিলে আজি, বাইদেউ একদম চুচুৰাই চুচুৰাই আনিছে গাখীৰ খুৱাবলৈ। ভৰি হাত ভাঙি যাবগৈ তাই। মানুহে কয় মাকৰ একো তুলনা নাই, মাকে নিজে নাখাই পেলাইও ল'ৰা ছোৱালীক খুৱায়, বা চৰাই চিৰিকটি জীৱ জন্তু যিকোনোৱে হওক মানে মাকৰ বহুত মৰম পোৱালিলে। এয়া প্ৰথম দেখিছোঁ যে ছাগলীজনী পোৱালি গাখীৰ নিদিয়ে। এজনী কেনেকুৱা মাক, তাইহে এৰিছে টানি চুচুৰাই পূৰা একদম শুৱাই লৈ খুৱাইহে এৰিছে। চাওক ধুনীয়াকৈ খুৱাই আছে। বাইদেউ ঢেৰ ছাগলী, বাইদেউ দিনটো ছাগলীৰ লগতে লাগি থাকে। পোৱালীকেইটা নাখায় নাখায় হেৰি হৈ গৈছে, ক্ষীণাই গৈছে, সেইটো কাৰণে বাইদেউৰ খং উঠিছে। তই কেনেকুৱা মাক, চব মাকে পোৱালিৰ কাৰণে কান্দে, তই কেনেকুৱা মাক, সেইবুলি বাইদেৱে তাই একদম দুখ পোৱাকৈ টানি টানি লৈ আহিছে, ইয়াক খুৱাই আছে। তাৰ আজিলৈ ইমানেই আছিলে এয়া বাইদেউ।